বৰপেটা জিলাৰ দক্ষিণ পূব প্ৰান্তত 1971 চনতে স্থাপিত একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় নৱাগত আদৰণি সভা। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই। পুৱা 9:10 ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক সভাপতি ডক্টৰ কৈলাশ দাসে। পুৱা 9:20 শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ বানেশ্বৰ বেজবৰুৱাই। নৱাগত আদৰণি সভা আছিলে। প্ৰতি বছৰৰ নিচিনা এই বছৰৰ আমাৰ নতুন ছাত্ৰ ছাত্ৰীখিনিক আদৰণি জনোৱাৰ উদ্দেশ্যে এই নৱাগত আদৰণি সভা ছাত্ৰ একতা সভাই আয়োজন কৰে। এইবেলিও ইয়াৰ ব্যতিক্ৰম নাছিল। আচলতে হয় কি যে মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ে সেই ছাত্ৰ ছাত্ৰীখিনিৰ মন মগজুত এখন সমাজ পৰিৱৰ্তন কৰিব পৰা সম্পূৰ্ণৰূপে শক্তি থাকে আৰু সেই শক্তিখিনি কিদৰে আমি বাহিৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি এনেধৰণৰ সভা সমিতি পাতি বিভিন্ন বক্তা মাতি তেওঁলোকৰ জৰিয়তে আমি পথটো দেখাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু এইবেলি এই পথ দেখুৱাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ মাননীয় ডক্টৰ বাবুল চন্দ্ৰ দাসদেৱ আৰু তেখেতৰ যি মাৰ্গদৰ্শন ধৰ্ম আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে এই ধৰ্মৰ লগতে শিক্ষা সংপৃক্ত কৰি তেওঁ যি সাৰগৰ্ভ ভাষণ দিছে, মই আশা কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ত আত্মবিশ্বাস উদয় হ'ব আৰু সেই আত্মবিশ্বাসে এটা নতুন পথৰ সৃষ্টি কৰিব, যিটো নতুন পথেৰে গতি কৰি তেওঁলোকে সমাজ পৰিৱৰ্তন কৰিব পাৰিব আৰু নিজৰ সফলতা আজৰি আনিব পাৰিব। এয়াই মোৰ আশা, এয়াই মোৰ ধাৰণা। পুৱা 9:30 অনুষ্ঠিত হয় নপুৰণি ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন। দিনৰ 1 বজাত অনুষ্ঠিত হয় মুকলি অধিৱেশন। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ পাঠ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক চানিদুল ইছলামে। মুকলি অধিৱেশনৰ আৰম্ভণিতেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰ ৰাজীৱ আলীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰি তোলে। নৱাগত আদৰণি সভাৰ মুকলি অধিৱেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। মইতো সভাত কৈছোৱেই যিখিনি কথা। এতিয়া মোৰ জীৱনটো পৰিৱৰ্তন, এটা আমাৰ অধ্যাপক আজি সত্ৰীয়া, গতিকে হয় শিক্ষাৰ লগত ধৰ্ম জড়িত হৈ আছে, তথাপি সম্পূৰ্ণ সুকীয়া আসনলৈ আহিছোঁ। এই ক্ষেত্ৰত আমাৰ উপনিষদীয় শিক্ষা যিটো হয়, আমি পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈছোঁ, উপনিষদীয় শিক্ষাখিনি কিন্তু আমাৰ জীৱনৰ আচলতে পাথেয়। এইকাৰণেই আৰু মই বক্তব্যৰ মাজতো মাজে মাজে কৈছোঁ যে অকল লেখাপঢ়াতে আবদ্ধ নাথাকে এজন ছাত্ৰই সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি ভূমিকা ল'ব লাগে সেইখিনি আমাৰ শাস্ত্ৰসমূহে কৈছে। আৰু বিশেষকৈ উপনিষদত যিখিনি আদৰ্শ দেখুওৱা হৈছে সেই কথাখিনি হ'লে ছাত্ৰ ছাত্ৰীখিনিয়ে যদি তেনেকৈ লয় কথাখিনি, যেনে মই এটা কৈছোঁ যে ভুঞ্জিথা তত্ত্বিন ভুঞ্জিথা, এই বাক্যটো কৈছোঁ মই উপনিষদৰ কাৰণে, যে তুমি ভোগ কৰা, তুমি নিজৰ উপাৰ্জনেৰে যিখিনি পাইছা ভোগ কৰা, কিন্তু ত্যাগৰ মাজেৰে ভোগ কৰিবা। এই যিটো আদৰ্শ, ভাৰতীয় আদৰ্শ, কাৰণ ভাৰতীয় আদৰ্শত ত্যাগটো প্ৰধান কথা। ৰামচন্দ্ৰ 14 বছৰ ত্যাগ কৰিছিল, গতিকে ত্যাগৰ মাজেদিহে এখন সমাজক আগুৱাই নিব পাৰি। গতিকে পঢ়া শুনাৰ লগতে যদি সমাজৰ বাবে, দহৰ বাবে, দেশৰ বাবে যদি কাম কৰিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম। আৰু মোৰ বাণীটো হ'ল, অমুক বাণীটো হ'ল এই যে এই উঠি অহা প্ৰজন্মৰ, নৱপ্ৰজন্মৰ যিখিনি যুৱচাম, সিহঁতৰ হাতৰে দেশৰ ভৱিষ্যত বা সমাজৰ ভৱিষ্যত। গতিকে এই প্ৰজন্মখিনিয়ে যদি এনেধৰণে আগবাঢ়ি যায়, সমাজখন সংস্কাৰ কৰা বা সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বা নিজৰ জীৱনটো গঢ় গঢ়াৰ ক্ষেত্ৰত বিশ্ব সাধনৰ মাজেৰে যায়, তেনেহ'লে নিশ্চিতভাৱে আমি এখন সুন্দৰ সমাজ পাম বুলি আশা কৰিব পাৰোঁ। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ
85,000 পৰা ডায়মণ্ড 1,10,000 এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ